যেহেতু আমি বেলেগ এজনৰ ঘৰত আছিলোঁ, বেলেগ এজন লগৰৰ ঘৰত আছিলোঁ। আজি কালি যিহেতু আমাৰ পাৰ্টি হ'ল, পাৰ্টি হোৱাৰ পাছত আৰু এজন লগৰ আছে অনিল, আৰু অনিলে লৈ আহিছে সিহঁতৰ ঘৰত, আৰু সিহঁতৰ ঘৰতে আমি ৰাতি শুলোঁ। আৰু ৰাতিপুৱা হৈ ব্ৰাছ চ্ৰাছ কৰি ব্ৰেকফাষ্টটো হৈ গ'ল। তাৰপাছত আহিছোঁ, সিহঁতৰ যিহেতু বাৰী আছে, এই বাৰী ফালে আমাক লৈ আহিছে খেতি ফালে দেখাবলৈ। চ' আমি আজি খেতি সিহঁতৰ চাবলৈ আহিছোঁ, আৰু ইয়াৰ পাছত যাম গা ধুবলৈ। অনিল उसको मूली भी दे दो, गाजर भी दे दो। खाता है वो मूली खाता है, गाजर अच्छा साग काइस। तुमको क्या साग चाहिए? क्या आसाम लेके साग देगा उड़ीसा से? तू ओडिशार आसाम नहीं कि जीवो ओडिशार साग तते खाइबा को मन जाच्छे। तो आमे तो गम पाउछे तते मूला दरकार, गाजर दरकार, और एफाले भाजी शाक आछे, कुटुरा शाक, माजे माजे कुटुरा शाक और आछे भेंडिओ एकदम एकेलगे लगा दिছে। जगह अलग गैपो नाइ, माने लगा लगे 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 एकदम লাগি আছে এটাৰ পাছত এটা এটাৰ পাছত এটা। আৰু এইটো চক ৰঙালাও পুলিও লগাই থৈছে মাজত। আৰু এফালে লগাই থৈছে জলকীয়া, জলকীয়া চক, জলকীয়া সৰু সৰু জলকীয়া লাগিছে এতিয়া। এইটো চক দেখাই দিছো মই, সৰু সৰু লাগি আছে। এটা সময় আছে, আৰু সময় আছে ডাঙৰ হ'বলৈ। আৰু কিছুমানে ডাঙৰ ডাঙৰো লাগি আছে চক। আৰু এইটো তিয়হ গছটো যিহেতু লতাইছে, অলপ দীঘল হৈছে, আৰু ফুল দিয়া নাই, আৰু ফুল দিব লাহেকে, ফলো লাগিব। ओए अनिल, ये वाला साग है ना, कुटरा साग? हाँ, वो भाजी साग। ये भाजी साग हमारा आसाम में भी मिलता है रे, बहुत, हाँ बहुत टेस्टी लगता है। हाँ वही कुचड़ा कुटरा। तो मैं ये सब्जी बाड़ी सोमाই আছো, যেহেতু অনিল হতৰ বাৰী সবজি বাৰী আছে, কি কি খেতি কৰিছে সব সকলোখিনি মই দেখাই থাকিম। সিহঁতি অৰ্গেনিক পদ্ধতিৰে খেতি কৰিছে, আৰু ওড়িশাত যেহেতু চিষ্টেম আছে সবজি খেতি নিজে নিজে কৰে, আৰু ধান খেতিৰ পাছতে সবজি খেতিও নিজে নিজে কৰে। তো মই দেখুৱাই দিছোঁ ইমান ধুনীয়া ধুনীয়া সবে, তিয়হ আছে, ৰঙালাও আছে, জলকীয়া, ভেন্দি, খুতৰা ভাজি শাক সব একেলগতে লগাইছে, একটা মানে কি এৰিয়াতে ওচৰা ওচৰিকৈ লগাইছে, এক্সট্ৰা এক্সট্ৰাকেও নহয়। মই গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। আৰু এইটো বেঙেনা পুলি সৰু সুৰা লাগি আছে, বেঙেনা পুলি ডাঙৰ হ'বলৈ সময় আছে এতিয়া, लगाई थोड़े अभी टाइम होगा ना उसका? टाइम है लेकिन जो फैक्ट्री भी है चालू नहीं हुआ है ना। हाँ, फैक्ट्री में दे देते हैं उसको। अरे इधर ही ये फैक्ट्री है उसमें। हाँ এতিয়া সৰু সৰু লগাইছে, তাৰ পাছত এইটো একেলগে লগাইছে, আৰু লগাৰ পাছতে এটা ডাঙৰ হ'লেহে কাটিব। ग्रोथ होगा लेकिन टाइम भी जाता है इधर। ग्रोथ होगा लेकिन दूसरा काम करेगा, इस पे ही लगेगा, इसमें ही लगा रहेगा। ग्रोथ होगा लेकिन इसका एरिया भी कम है ना, वो तो घुसेगा कैसे, कैसे खुरपी करेगा? करता है अभी फूल जाएगा, आ जाएगा ना तो लास्ट टाइम छोड़ेगा। सब ऐसा ना लोग देखिला है। हां नील, उसको मूली भी दे दो, गाजर भी दे दो। खाता है वो मूली खाता है, गाजर खाइस अच्छा साग काइस। तो आ जाएगा। तुमको क्या साग चाहिए? क्या आसाम लेके साग देगा उड़ीसा से? तू ओडिशार आसाम नहीं कि जीवो ओडिशार साग तते खाइबा को मन जाच्छे। तो आमे तो गम पाउछे तते मूला दरकार, गाजर दरकार, बैगन दरकार। অনুক আৰু অনিলে শাক ছিঙি আছে, মানে কি বহুত দিন আমি শাক খোৱা নাই ন, এইটো কাৰণে অনুকে কৈছে শাক খাবলৈ মন গৈছে। এখানে অনিলে ছিঙি আছে আৰু অনুকে চাই আছে ন। উঠা উঠা উঠা, আপোনালোকে চাইছে নহয় তাক কেনেকা মোক ৰেগিং কৰি আছে, ৰেগিং কৰি আছে। ইমান ধুনীয়া উড়িষা ক'ব পাৰিছে, উড়িষা কৈছে, হিন্দী কৈছে মিক্সিং, আৰু লগতে বাঙালী সোমাই দিছে। কিমান ধুনীয়া ক'ব পাৰিছে। আৰু এই খিচৰি দিছে, খিচৰি।
অঁ খিচিৰি দিওঁ মই ইমানটো আছে আৰু কি কৰিম যোনটো জানো মই সেইটোকে কওঁ। ধুনীয়া 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 ইমান ধুনীয়া ক'ব পাৰে আৰু একদম লেংগুৱেজটো নকবি চব টাইপৰ লেংগুৱেজ ক'ব পাৰে এক্সপিৰিয়েঞ্চ আছে কানাডাও কয় মাজে মাজে কানাডা কৈ দিয়ে তাৰপিছত তেলেগু তামিল কি মালিয়ানাম চব কয় অলপ অলপ আগতে উৰিয়া সোমাই দিয়ে আৰু বাঙালীও সোমাই দিয়ে ইমান ধুনীয়াকৈ ক'ব পাৰে চব মিক্সিং আৰু নক'ব ইমান ধুনীয়াকৈ ক'ব পাৰে তাৰ টেলেণ্টো আছে পায় আৰু আমি কেতিয়াতো নাজানো ইমান ধৰি বাহিৰত আছে যেতিয়া চব কথা জানিবই লাগিব অকল হাই হাই গাইছ হেল্ল' গাইছ এইবোৰে চাওক চাওক কেনেকুৱা লাগে মোবাইলটো লাগি থৈ আছে আৰু এইজনে পূৰা চাহ ছিংগাই আছে নিজে কৰা নাই তাক বোলে চাহ খাবলৈ মন গৈছে কিন্তু কৰাইছে বেলেগজনক নিজে নিজে উঘালিব পৰা নাই ছিঙিব পৰা নাই अनिल वो साइड वाला किसका है उधर वो साइड है ना वो साइड के किसका है सबका अलग अलग का है ना अपना अपना एरिया उधर एरिया तो वो इधर दिखाए ना वो हाँ वैसे ही जाता है हमारा सब अपना मतलब एरिया में जितना वो कर सकते हैं उतना करता है ना अच्छा है इसको जो पसंद है वो लगाते हैं हाँ এই যে বলে इतना कहाँ होगा भाई इतना हो जाएगा अभी शाम का भी खत्म हो गया ना ऊपर से बार गया ना तो निकाल दिया गुरुवार में साग लेके जाते हो साग हाँ, खाते हो तो गुरुवार को तो ये चाहिए क्या इसीलिए लगाते हैं साग मतलब क्या कर साग भाजा सभी खाते हैं गुरुवार को पूजा करता है इसीलिए ना मतलब गुरुवार को हर हफ्ते गुरुवार को पूजा होता है अभी गया ना अभी गुरुवार को हाँ क्या बोलते हैं कौन सा महीना गया अभी अभी वो 30 नवंबर है এটা পুষ नवंबर नहीं वो उड़िया में क्या बोल रहा था ना পুষ आघन महीना गया रे পুষ आघन के बाद पूस महीना आया अभी पूस महीना चल रहा है ना আঘন পুষ तब तो उससे पहले कौन सा गया आघन उस महीने में लक्ष्मी पूजा होता है लक्ष्मी पूजा आघन महीने में यहाँ होता है ना उसी महीने में साग खाते हैं हाँ गुरुवार को पूजा होता है हाँ हाँ आघन लखी अरे हमारा हमारा অসমতো তো आघन लखी पाते रे पूजा পাতা तो सेम तुम्हारा भी ऐसे ही है ना आघन में वो लखी मतलब गुरुवार को लखी पूजा ही होता है ना हाँ 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 ऐसे हम लोगों पे उधर भी है वो निरामिष खाना पड़ता है ना पूजा के लिए দেখুছো কেমতি করে তো এই ফটো মারছে বে हाँ मानना पड़ेगा ना दिखाना पड़ेगा अभी ब्लॉक हो रहा है ना ब्लॉक में सभी दिखाना पड़ता है मैं सभी दिखाता है लेकिन मुझे हाँ सुब्रत गैता अच्छी आओ अच्छी गाइस मुझे যিহেতু আমি বেলেগ এজনৰ ঘৰত আছিলোঁ বেলেগ এজন লগৰৰ ঘৰত আছিলোঁ আজি কালি যিহেতু আমাৰ পাৰ্টি হ'ল পাৰ্টি হোৱাৰ পাছত আৰু এজন লগৰ আছে অনিল আৰু অনিলে লৈ আহিছে সিহঁতৰ ঘৰত আৰু সিহঁতৰ ঘৰতে আমি ৰাতি হ'লোঁ আৰু ৰাতিপুৱা হৈ ব্ৰাছ চ্ৰাছ কৰি ব্ৰেকফাষ্টটো হৈ গ'ল তাৰপাছত আহিছোঁ সিহঁতৰ যিহেতু বাৰী আছে এই বাৰী ফালে আমাক লৈ আহিছে খেতি ফালে দেখাবলৈ চ' আমি আজি খেতি সিহঁতৰ চাবলৈ আহিছোঁ আৰু ইয়াৰ পাছত যাম গা ধুবলৈ যিহেতু গা চা ধুই আকৌ ৰেডি হ'ম খেতি কৰিছে সিহঁতে যিহেতু চবৰে নিজৰ নিজৰ এৰিয়া আছে এৰিয়া ৱাইজত সিহঁতে খেতি কৰিছে ধুনীয়াকৈ শাক পাচলি খেতি জলকীয়া মূলা তিয়ঁহ বেঙেনা বিনছ ইত্যাদি ইত্যাদি খেতি কৰিছে আৰু ধুনীয়া খেতি কৰিছে অৰ্গেনিক পদ্ধতিৰে আৰু অৰ্গেনিক পদ্ধতিৰে খেতি কৰিছে সিহঁতে যিহেতু চবৰে নিজৰ নিজৰ এৰিয়া আছে এৰিয়া ৱাইজত সিহঁতে খেতি কৰিছে ধুনীয়াকৈ শাক পাচলি খেতি জলকীয়া মূলা তিয়ঁহ বেঙেনা বিনছ ইত্যাদি ইত্যাদি খেতি কৰিছে আৰু ধুনীয়া খেতি কৰিছে অৰ্গেনিক পদ্ধতিৰে আৰু অৰ্গেনিক পদ্ধতি যিহেতু শাক চব্জি খালে টেষ্টি হয় হেল্থৰ কাৰণেও ভাল আৰু বজাৰৰ শাক চব্জি খালে কি হয় বেছি প্ৰায়ভাগে মেডিচিন দিহে বনায় মেডিচিন দিহে উগায় চ' এইখিনি খোৱাতকৈ আমাৰ যিবোৰ লোকেলবোৰ খাব লাগে লোকেলবোৰ খালে আমাৰ স্বাস্থ্য ভাল ফিটনেছো ভাল থাকে হেল্থো ভাল থাকে সঁচাকৈ সিহঁতি যথেষ্ট কষ্ট কৰে যিহেতু ধানৰ ছিজনত ধান কৰে তাৰপাছত যেতিয়া খেতটো খালী হৈ থাকে বা পথাৰখন খালী হৈ থাকে সিহঁতি তেতিয়া কি কৰে চব্জি খেতি কৰে আৰু এই চব্জি খেতিয়ে সিহঁতৰ কাৰণে যিহেতু পইচাটো বাচি যায় যিহেতু দোকান বা বজাৰৰ পৰা কিনিব লাগে সেইবোৰ সিহঁতি ঘৰতে কৰে বা নিজৰ বাৰীতে কৰে আৰু সেইবোৰে সিহঁতি কৰি খায় চ' এইটো ছিষ্টেমটো ভাল আছে আৰু চবেই কৰিব লাগে যিহেতু আমাৰ এইফালে হয় যদিও কম ভাগে হয় আমাৰ এইফালে মানুহখিনি বেছি প্ৰায় দোকান বজাৰ এইখিনি লৈ ব্যস্ত হৈ থাকে আৰু নিজৰ ঘৰত হয়তো টাইম নাথাকে কিছুমানে কামত ব্যস্ত থাকে হয়তো কিছুমানে নকৰে
চ' সেইটো নহয় আৰু ইয়াতে কিন্তু সেনেকুৱা চিষ্টেম নহয়, যিমান পাৰে মানুহখিনি ধানৰ ছিজন ধান, তাৰপাছত ধান শেষ হোৱাৰ পাছতে চব্জি খেতিত লাগি থাকে। চ' সেনেকৈ সিহঁতে ব্যস্ততা হৈ থাকে আৰু সিহঁতৰ মাজত সিহঁতৰ ইয়াত কি হয়, ধৰি লওক আমাৰ অসমততো প্ৰায়ভাগ চাহ বাগিচা আছে, চাহ বাগিচাত কাম কৰে মানুহখিনিয়ে, কিন্তু সিহঁতৰ মানুহ কি হয় তেনেকুৱা জব বা কাম কৰা এনেকুৱা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া ইয়াত চাগে কম আছে, সেইকাৰণে সিহঁতে খেতি বাৰীতে বেছি ব্যস্ত হৈ থাকে। চ' সেইকাৰণে খেতি বাতিতে সিহঁতে ব্যস্ত হৈ থাকে আৰু সেইকাৰণে সিহঁতি সেইবোৰ কৰে। বা আমাৰ তাততো তেনেকুৱা হয়, আমাৰ তাতো খেতি বাতি কৰে, হ'লেও যদি বেছিভাগ মানুহে আমাৰ বাগানত কাম কৰে, টি গাৰ্ডেনত কাম কৰে, তো সেইটোৰ কাৰণে মানুহৰ সময়ো নহয় চাগে। আৰু যিখিনি মানুহৰ ফেমিলি থকা মানুহ, যাতে বেছি ফেমিলি আছে বা মানুহ আছে, সিহঁতি আৰু কৰিবা। চ' মই যিমান পাৰিলোঁ বন্ধু অনিলৰ ঘৰত আহিছোঁ, ভাল লাগিলে, সিহঁতৰ পৰিয়ালো ভাল, চবেই মানে কি য'তেই গৈছোঁ চবৰে পৰিয়াল ভাল, আমাক ভালে বিহেভ কৰিছে, ভালে মৰম চেনেহ কৰিছে, ভালে সন্মান দিছে বা ৱেলকাম কৰিছে। চ' সেইটো কাৰণে বহুত ভাল লাগিছে। যি কেইদিন আছে ইয়াত ভালেই লাগিছে। চ' আৰু যাবই লাগিব, আমাৰো সময় আহিছে এতিয়া, আৰু বেছিদিন ইয়াতো থাকিব নোৱাৰোঁ, কাৰণ সদায়তো আমি যিকেইদিন ছুটি আছিলে, ছুটি আমাৰ শেষ হৈ আহিছে। চ' আমাক যাব লাগিব। চ' ভিডিঅ'টো আপোনালোকে সেনেকৈ কণ্টিনিউ কৰি থাকক। চ' মই যিমান পাৰোঁ অলপ ক্লিপছ আপোনালোকক দেখুৱাই থাকিম।